বিশ্বনাথ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ গভাইত চোৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ সোণ ৰূপৰ অলংকাৰ আৰু তিনিটাকৈ কেমেৰা চোৰৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ অভিযান এই অভিযান কালত আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰে এজন গভাইত চোৰ গ্ৰেপ্তাৰ কৰা চোৰৰ পৰা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উল্লেখ্য যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন গায়নৰ নেতৃত্বত বিশ্বনাথত অব্যাহত আছে চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান তাৰ সমান্তৰালভাৱে আজি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আকাশ বাছুৱাৰ নামৰ এজন গভাইত চোৰ তাৰ পিছতে আৰক্ষীৰ দলটোৱে ধৃত চোৰজনক সোধা পোছা কৰাত পুনৰ আৰক্ষীৰ দলটোৱে আকাশ বছুৱাৰৰ ঘৰত অভিযান চলায় আৰু আকাশ বছুৱাৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ সোণ ৰূপৰ অলংকাৰ আৰু তিনিটাকৈ ডিজিটেল কেমেৰা আৰু নগদ ধন আনহাতে আকাশ বাছুৱাৰ দীৰ্ঘদিনৰ পৰা বিশ্বনাথৰ বিভিন্ন স্থানত চুৰি কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে আকাশ বছুৱাৰে চুৰি কাৰ্যত ব্যৱহাৰ কৰা অৰ্থাৎ তলা ভাঙিবলৈ ব্যৱহাৰ কৰা লোৰ হাতুৰি জব্দ কৰিছে আৰক্ষীয়ে বিশ্বনাথ আৰক্ষীয়ে চোৰৰ বিৰুদ্ধে চলোৱা এই অভিযানক জনসাধাৰণে শলাগ লোৱাৰ লগতে এই অভিযান আৰু তীব্ৰতৰ কৰিবলৈ আহ্বান জনাইছে।